হোজাই জিলাৰ জয়নগৰস্থিত ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ এক প্ৰশংসনীয় পদক্ষেপ। উজনিৰ বানৰ মহাপ্ৰলয়ত সৰ্বহাৰা হোৱা শিৱসাগৰ চৰাইদেউ যোৰহাট জিলাৰ লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মাদ্ৰাছাখন। মাদ্ৰাছা কৰ্তৃপক্ষ আৰু ছাত্ৰসকলে প্ৰথম পৰ্যায়ত বিতৰণ কৰিব অত্যাৱশ্যকীয় সা-সামগ্ৰী, লগতে শিশু খাদ্য, কাপোৰ, ফেনাইল, ডেটল, চেণ্ডেল, আঁঠুৱা আদি বিতৰণ কৰিব বানাক্ৰান্তসকলৰ মাজত। ৰাইজৰ দান বৰঙণিৰে চলা এই শিক্ষানুষ্ঠানখনৰ জমা হোৱা পুঁজিৰ এটা অংশ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিবলৈ পাই গৌৰৱান্বিত বুলি মন্তব্য কৰে মাদ্ৰাছা কৰ্তৃপক্ষই। অসম দাৰুল হাদিছ জয়নগৰৰ কাৰ্যকাৰী কমিটিয়ে যোৱা ২৮ তাৰিখত এখন মিটিং হৈছিলে। উজনি অসমত যিসকল মানুহ বানাক্ৰান্ত হৈছে সেইখিনি মানুহৰ সহায়ৰ কাৰণে এটা প্ৰস্তাৱ লৈছে। গতিকে আমি আমাৰ মাদ্ৰাছাৰ পুঁজিৰ পৰা এইখিনি পইচা, আপোনালোকৰো দান বৰঙণিৰ পইচা, সেইখিনি মাদ্ৰাছাৰ পুঁজিৰ পৰা আমি ৫ লাখ টকাৰ এটা অনুদান লৈ যাবলৈ তাত আমি প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। আমি তাত চেনি, ইয়াৰ পিছত আঁঠুৱা, বেড কভাৰ, গাৰু, ইয়াৰ পিছত মহ খেদা ঔষধ, এনেকুৱা আৰু 12টা আইটেম ল'বলৈ আমি ইচ্ছা লৈছোঁ আৰু সেইখিনি লৈ আমি আজি যাম আৰু আশা কৰিছোঁ যে যিসকল মানুহ বানাক্ৰান্ত হৈছে তেওঁলোকক যদি আমি এটা সহায় কৰোঁ তেনেহ'লে আল্লাহ আমালোকক হয়তো সৱাব দিব। আৰু আমি লগতে দোৱা কৰিছোঁ যে যিখিনি মানুহ বানাক্ৰান্ত হৈছে ভৱিষ্যতে যেন আৰু এনেকুৱা ঘটনা নহয়। আমি আমাৰ লাইফত উজনি অসমত এনেকুৱা বানাক্ৰান্ত হোৱা বা ফ্লাড হোৱাৰ কোনো আমাৰ ওচৰত কোনো দৃষ্টান্ত নাই। এই বছৰ নতুনকৈ হৈছে। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে ভৱিষ্যতে এনেকুৱা আমাৰ গোটেই অসমখন, গোটেই ভাৰতখন যেন এনেকুৱা বিপদৰ পৰা আমি বাচি থাকে। আৰু আমাৰ যিখিনি মানুহ ইতিমধ্যে ঢুকাই গৈছে তেওঁলোকৰ কাৰণেও আমাৰ যোৱা মিটিঙত প্ৰস্তাৱ লোৱা হৈছে, শোক প্ৰস্তাৱ লোৱা হৈছে, দোৱাও হৈছে। আৰু যিখিনি বৰ্তমানে অসুস্থ হৈ আছে তেওঁলোকৰ সুস্থতা। হোজাই জিলাৰ জয়নগৰস্থিত ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ এক প্ৰশংসনীয় পদক্ষেপ। উজনিৰ বানৰ মহাপ্ৰলয়ত সৰ্বহাৰা হোৱা শিৱসাগৰ চৰাইদেউ যোৰহাট জিলাৰ লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মাদ্ৰাছাখন। মাদ্ৰাছা কৰ্তৃপক্ষ আৰু ছাত্ৰসকলে প্ৰথম পৰ্যায়ত বিতৰণ কৰিব অত্যাৱশ্যকীয় সা-সামগ্ৰী, লগতে শিশু খাদ্য, কাপোৰ, ফেনাইল, ডেটল, চেণ্ডেল, আঁঠুৱা আদি বিতৰণ কৰিব বানাক্ৰান্তসকলৰ মাজত। ৰাইজৰ দান বৰঙণিৰে চলা এই শিক্ষানুষ্ঠানখনৰ জমা হোৱা পুঁজিৰ এটা অংশ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিবলৈ পাই গৌৰৱান্বিত বুলি মন্তব্য কৰে মাদ্ৰাছা কৰ্তৃপক্ষই। অসম দাৰুল হাদিছ জয়নগৰৰ কাৰ্যকাৰী কমিটিয়ে যোৱা ২৮ তাৰিখত এখন মিটিং হৈছিলে। উজনি অসমত যিসকল মানুহ বানাক্ৰান্ত হৈছে সেইখিনি মানুহৰ সহায়ৰ কাৰণে এটা প্ৰস্তাৱ লৈছে। গতিকে আমি আমাৰ মাদ্ৰাছাৰ পুঁজিৰ পৰা এইখিনি পইচা, আপোনালোকৰো দান বৰঙণিৰ পইচা, সেইখিনি মাদ্ৰাছাৰ পুঁজিৰ পৰা আমি ৫ লাখ টকাৰ এটা অনুদান লৈ যাবলৈ তাত আমি প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। আমি তাত চেনি, ইয়াৰ পিছত আঁঠুৱা, বেড কভাৰ, গাৰু, ইয়াৰ পিছত মহ খেদা ঔষধ, এনেকুৱা আৰু 12টা আইটেম ল'বলৈ আমি ইচ্ছা লৈছোঁ আৰু সেইখিনি লৈ আমি আজি যাম আৰু আশা কৰিছোঁ যে যিসকল মানুহ বানাক্ৰান্ত হৈছে তেওঁলোকক যদি আমি এটা সহায় কৰোঁ তেনেহ'লে আল্লাহ আমালোকক হয়তো সৱাব দিব। আৰু আমি লগতে দোৱা কৰিছোঁ যে যিখিনি মানুহ বানাক্ৰান্ত হৈছে ভৱিষ্যতে যেন আৰু এনেকুৱা ঘটনা নহয়। আমি আমাৰ লাইফত উজনি অসমত এনেকুৱা বানাক্ৰান্ত হোৱা বা ফ্লাড হোৱাৰ কোনো আমাৰ ওচৰত কোনো দৃষ্টান্ত নাই। এই বছৰ নতুনকৈ হৈছে। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে ভৱিষ্যতে এনেকুৱা আমাৰ গোটেই অসমখন, গোটেই ভাৰতখন যেন এনেকুৱা বিপদৰ পৰা আমি বাচি থাকে। আৰু আমাৰ যিখিনি মানুহ ইতিমধ্যে ঢুকাই গৈছে তেওঁলোকৰ কাৰণেও আমাৰ যোৱা মিটিঙত প্ৰস্তাৱ লোৱা হৈছে, শোক প্ৰস্তাৱ লোৱা হৈছে, দোৱাও হৈছে। আৰু যিখিনি বৰ্তমানে অসুস্থ হৈ আছে তেওঁলোকৰ সুস্থতা